সমাগত বিধানসভা নিৰ্বাচন 2021 ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। পিছ পৰি ৰোৱা নাই বোকাখাত বিধানসভা সমষ্টিও। বোকাখাত বিধানসভা সমষ্টিত সৰুবৰ প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। তাৰ মাজতে প্ৰাৰ্থিত্বক লৈও চৰ্চা চলিছে সমষ্টিটোত। কোন দলৰ পৰা কোনে প্ৰাৰ্থিত্ব লাভ কৰিব সেই লৈ সৰব চৰ্চা আৰম্ভ হৈছে সমষ্টিটোত। সমষ্টিটোৰ পৰা বিজেপি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অগপ সভাপতি অতুল বৰাই টিকট লাভ কৰাটো প্ৰায় এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে যদিও মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাক টিকট প্ৰদান কৰাক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে বোকাখাত বিজেপিৰ ভিতৰ চৰাত। ইফালে একেটা সমষ্টিৰ পৰাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰভাৱশালী প্ৰাক্তন বিধায়ক জিতেন গগৈয়েও। আনহাতে নতুন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ নাম এই পৰ্যন্ত ঘোষণা হোৱা নাই যদিও আঞ্চলিক গণমৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব উচ্চ শিক্ষিত নৱপ্ৰজন্মৰ যুৱক প্ৰণৱ দলে। সমান্তৰালকৈ সমষ্টিটোত ৰাষ্ট্ৰীয় দল কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দৌৰত আছে কেইবাগৰাকীও প্ৰাৰ্থীৰ নাম। প্ৰাক্তন বিধায়ক অৰুণ ফুকনৰ পৰা আৰম্ভ কৰি চৰ্চিত হোৱা তালিকাত আছে অসম চাহ মজদুৰ সংঘৰ বোকাখাত শাখাৰ সাধাৰণ সম্পাদক তপন কৰ্মকাৰৰ লগতে দাদু টায়ে আৰু পৰাগ শইকীয়াৰ নামো। 2016 চনৰ নিৰ্বাচনী ফলাফলৰ পিছতে সমষ্টিটোত এক প্ৰকাৰ ধানবান হৈ পৰা মৃতপ্ৰায় কংগ্ৰেছ দলটোক সঞ্জীৱনী প্ৰদান কৰিবলৈ উঠি পৰি লগা আৰু এগৰাকী সাম্ভাৱ্য প্ৰাৰ্থীৰ নামো চৰ্চিত হৈছে শেহতীয়াকৈ। প্ৰাৰ্থীগৰাকী গোলাঘাট কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতু শইকীয়া। বোকাখাত বিধানসভা সমষ্টিৰ বহুধা বিভক্ত বুলি ইতিমধ্যেই বদনামী কংগ্ৰেছক পুনৰ ঐক্যমতলৈ আনিবলৈ এইগৰাকী প্ৰাৰ্থিত্ব প্ৰয়াসীয়ে সমষ্টিটোৰ গ্ৰাম্য অঞ্চলত ইতিমধ্যে আৰম্ভ কৰিছে শক্তিশালী দলীয় কাম কাজ। নিৰ্বাচনত মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিম। প্ৰাৰ্থিত্ব দিয়া নিদিয়াটো দলৰ কথা, দলৰ হাইকমাণ্ডে সিদ্ধান্ত ল'ব। আৰু যদি মই প্ৰাৰ্থিত্ব পাওঁ তেতিয়া মোৰ কিছু সপোন আছে, সেই সপোনখিনি সাকাৰ কৰিবলৈ মই চেষ্টা কৰিম। টিকেট কেইবাজনেও বিচাৰিছে, আমাৰ সকলো সতীৰ্থই বিচাৰিছে, বিচৰা অধিকাৰ আছে। সকলোলৈকে মোৰ শুভকামনা আছে, অভিনন্দন আছে। গতিকে আমাৰ টিকেট দিয়াটো দলীয় হাইকমাণ্ডে সিদ্ধান্ত ল'ব। একচুৱেলি বোকাখাতত মই আগতে কৈছোঁ, বোকাখাতৰ বিভিন্ন অঞ্চলত যেতিয়া ঘূৰিছোঁ, মই এজন সমাজকৰ্মী হিচাপে বা আমাৰ দলৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ফালৰ পৰাও বিভিন্ন কামত ঘূৰিছোঁ, বোকাখাতৰ বিভিন্ন সমস্যা দেখিছোঁ আৰু এই সমস্যাখিনি সমাধানৰ কাৰণে এটা বাট বিচাৰিছোঁ। যিখিনি কাম হয়তো ব্যক্তিগত পৰ্যায়ত বা এজন সমাজকৰ্মী হিচাপে কৰাটো সম্ভৱপৰ নহয়, সেইকাৰণে মই ভাবিছোঁ এই কামখিনি সমাধান কৰিবলৈ আপোনাৰ পলিটিকেল পাৱাৰ নহ'লে বা ৰাজনৈতিক ক্ষমতা নহ'লে সম্ভৱপৰ নহয়। সেইবাবেহে মই এই কামখিনি যিখিনি আচলতে যোগ্যতা কথাখিনি কোৱা এই সমস্যা যিখিনি আছে সেই সমস্যাখিনি সমাধানৰ বাট বিচাৰিহে মই আচলতে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ভাবিছোঁ। প্ৰাৰ্থীগৰাকী আছে ব্যাপক গণভিত্তিও। অৱশ্যে প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত দলৰ এই কামাণ্ডৰ সেউজ সংকেত লাভ কৰা নাই যদিও দলৰ সতীৰ্থৰ মতামত আৰু গণভিত্তিৰ আধাৰত প্ৰাৰ্থীগৰাকীয়ে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। ইতিমধ্যে এক সংবাদমেল যোগে বোকাখাতৰ পৰা প্ৰাৰ্থিত্ব বিচৰাৰ কথা জানিবলৈ দিয়ে গোলাঘাট কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে। লগতে প্ৰাৰ্থিত্ব লাভ কৰি নিৰ্বাচনত জয়ী হ'লে অগপ বিজেপিৰ কবলত থকা বোকাখাত বিধানসভা সমষ্টিক ৰূপ দিয়াৰ পৰিকল্পনাৰ কথাও সাম্ভাৱ্য প্ৰাৰ্থীগৰাকীয়ে ব্যক্ত কৰে সংবাদমেল যোগে। অৱশ্যে সকলো প্ৰাৰ্থিত্ব প্ৰয়াসী যদিও তুমুল নিৰ্বাচনী কুচকাৱাজত এতিয়াও কিন্তু স্বচ্ছ হোৱা নাই অত্যন্ত স্পৰ্শকাতৰ বুলি পৰিচিত বোকাখাত বিধানসভা সমষ্টি ৰাজনৈতিক বাতাবৰণ। কৈছোঁ প্ৰাৰ্থিত্ব বিচৰাৰ অধিকাৰ সকলোৱে আছে, বিচাৰিব। আৰু আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বোকাখাত বিধানসভা সমষ্টিৰ পৰা এইবাৰ মোৰ কেইবাজনো সতীৰ্থই প্ৰাৰ্থিত্ব বিচাৰিব। তেখেতসকলে মোৰ আন্তৰিক শুভকামনা আছে। আৰু মই টিকেট পালে মই যি ধৰণে যুঁজিম, মোৰ সতীৰ্থজনে টিকেট পালে মোৰ দায়বদ্ধতা আৰু বাঢ়িব। মই তাতকৈ বেছি এগ্ৰেছিভলি লাগি তেওঁক জয়ী কৰি আনিবৰ কাৰণে যিকোনো প্ৰচেষ্টা হাতত ল'ম। বোকাখাতত কংগ্ৰেছৰ বৰ্তমান সাংগঠনিক ভেটি অত্যন্ত সুন্দৰ সাংগঠনিক ভেটি, কাৰণ বিজেপি এজিপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী অতুল বৰা ডাঙৰীয়া বিগত সময়ত কেবিনেট মিনিষ্টাৰ বোকাখাতৰ ৰাইজৰ বাবে একো নকৰিলে। বৰঞ্চ তেওঁ বোকাখাতলৈ অহা বোকাখাতৰ নিবনুৱা সংস্থাপনৰ এক
সম্ভাৱনা থকা সতীখাটনি বিদ্যালয়খনো লৈ গ'ল। বোকাখাটৰ কৃষক ৰাইজৰ বাবে তেখেতে একো নকৰিলে। গতিকে বোকাখাটৰ ৰাইজক এইবাৰ প্ৰলোভন আৰু প্ৰৰোচনাৰ ৰাজনীতিৰে ভোট কিনিব নোৱাৰিব আৰু এই কথা ৰাইজে বুজি পাইছে। আৰু আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কৰ্মীসকলেও ইয়াৰ বাবে চেষ্টা কৰিছোঁ ৰাইজলৈ বাৰ্তাটো লৈ যাবলৈ। আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সংগঠন অত্যন্ত শক্তিশালী হৈছে বোকাখাটত, আৰু গতিকে এইবাৰ বোকাখাট বিধানসভা সমষ্টিত কংগ্ৰেছৰ দখললৈ অহাটো 100% নিশ্চিত। যিহেতু AIUDFৰ লগত কংগ্ৰেছৰ মিত্ৰতা আছে, এই লৈ বিতৰ্কৰ অব্যাহত আছে। কথাটো AIUDFৰ লগত মিত্ৰতাৰ কথা আচলতে অহা নাই। বিজেপি চৰকাৰ যি স্বৈৰতান্ত্ৰিক নীতি গ্ৰহণ কৰিছে, বিজেপিয়ে দেখিছে কৃষক আন্দোলন, বস্তুৰ দাম বঢ়াৰ পৰা আদি কৰি নাগৰিকত্ব সংশোধনী বিল, এনেকুৱা এশএবুৰি তেওঁলোকৰ বিৰোধিতা কৰিব পৰা ইছ্যু আছে যিবিলাক কৈ শেষ কৰিব নোৱাৰি। গতিকে এনে অৱস্থাত দেশখনক জাতিটোক ৰক্ষা কৰাৰ স্বাৰ্থত, বিজেপিৰ স্বৈৰতান্ত্ৰিক চৰকাৰখনক বিদায় দিয়াৰ স্বাৰ্থত আমি মিত্ৰজোঁট কৰিছোঁ, মহাজোঁট কৰিছোঁ। ইয়াত মহাজোঁটটোত UDFৰ কথা অহা নাই। বিজেপি বিৰোধী এটা ভোটো যাতে মিছ নহয়, বিজেপি বিৰোধী শক্তিৰে ঐক্যবদ্ধ হৈ আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আমি বিজেপি AGP মিত্ৰজোঁটৰ চৰকাৰখনক উফৰাই পঠাবৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ। বোকাখাটত অতুল বৰাক প্ৰতিহত কৰিবৰ কাৰণে চাওক, বোকাখাটৰ বৰ্তমানৰ ভিতৰত অতুল বৰা ডাঙৰীয়াক প্ৰতিহত কৰিবলৈ আমাক কোনো ৰণকৌশলৰ প্ৰয়োজন নহ'বই বুলি ভাবিছোঁ। কাৰণ বোকাখাটৰ ৰাইজৰ ভোটেৰে বিধায়ক হৈ মন্ত্ৰিত্বৰ সোৱাদ লাভ কৰিবলৈ সক্ষম অতুল বৰা ডাঙৰীয়াই বিগত সময়ছোৱাত বোকাখাটৰ ৰাইজৰ কাৰণে একোৱেই নকৰিলে। সেই কথা বোকাখাটৰ ৰাইজে মৰ্মে মৰ্মে উপলব্ধি কৰিছে। তেখেত এজন কৃষি মন্ত্ৰী হৈও বিগত সময়ছোৱাত বোকাখাটৰ ৰাইজৰ কাৰণে এটা কোল্ড ষ্ট'ৰ নিৰ্মাণ নকৰিলে। ৰাস্তা ঘাট পদূলিৰ অৱস্থা তথ্যভোজ, তেওঁতো বিগত সময়ছোৱাত ৰাইজৰ কাৰণে একোৱেই নকৰিলে। গতিকে তেওঁৰ কাৰণে তেওঁ বিগত সময়ছোৱাৰ ৰাইজক যি ধৰণে আবুৱা ভাৰিলে, সেইটোৱে তেখেতক হৰুৱাবৰ কাৰণে বা তেখেত আটাইতকৈ মানে সঠিক ৰণকৌশল হ'ব। তেখেতে যি প্ৰতিশ্ৰুতি দিছিলে একো নকৰিলে ৰাইজৰ কাৰণে। গতিকে ৰাইজ তেখেতৰ ওপৰত খৰ্গহস্ত হৈ আছে। এইবাৰ তেখেতৰ পৰাজয় 100% নিশ্চিত হৈ আছে। কিমান আশাবাদী জিকাৰ ক্ষেত্ৰত? চাওক, মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ, যিহেতু বৰ্তমানলৈকে দলে প্ৰাৰ্থিত্ব দিয়ে। মই কৈছোঁৱেই যে দলে আমি প্ৰাৰ্থিত্ব বিচাৰিছোঁহে। গতিকে প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্তটো দলৰ। গতিকে যদি দলে প্ৰাৰ্থিত্ব দিয়ে তেতিয়াহ'লে আমি নিশ্চয় ৰণকৌশল আমাৰ আছে। আমি বিগত সময়ত ৰাইজৰ মাজত আছোঁ, ৰাইজে জানে, আৰু আমাৰ নিজা ৰণকৌশল আছে। সেইখিনি বৰ্তমান মই আপোনালোকক স্পষ্ট কৰিব, ৰাজহুৱা কৰিব খোজা নাই। কিন্তু আমাৰ নিজৰ ৰণকৌশলে বোকাখাট সমষ্টিত বা কংগ্ৰেছৰ দললৈ 100% আমি আনিবলৈ সক্ষম। প্ৰাৰ্থিত্ব যোনেই নাপাওক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ, কিন্তু বোকাখাট সমষ্টিটো আমি এবাৰ 100% উদ্ধাৰ কৰিম। যথেষ্ট সংখ্যক দল বাগৰিছে কংগ্ৰেছৰ পৰা, কি ক'ব? নিৰ্বাচনৰ আগত দল বাগৰা এইটো এটা টেণ্ডেঞ্চি থাকে। বিজেপিৰ পৰা বহুত আমাৰ কংগ্ৰেছ দললৈ আহিছে, কংগ্ৰেছৰ পৰা কোনোবা বিজেপিলৈ গৈছে। এইটো চলি থকা প্ৰক্ৰিয়া এটা। ইয়াক লৈ মানে শংকিত হোৱাৰ কোনো কাৰণে আমি এই বিষয়ে বিশেষ ভবা নাই। ব্যুৰো ৰিপৰ্ট, নিউজ নেষ্ট। সগৌৰৱেৰে যোৱা 17 বছৰ ধৰি সোণাপুৰ অঞ্চলত ৰাইজৰ সেৱাৰ মানসেৰে হোটেল ব্যৱসায় আৰম্ভ কৰা অন্যতম এজন অসমীয়া ব্যৱসায়ীৰ কষ্টৰ ফচল ডিলাইট ধাবা। সদায় থলুৱা খাদ্যৰ ওপৰত গুৰুত্ব দিয়া এইখন ধাবাত থালি একেবাৰে কম মূল্যত উপলব্ধ। সুস্বাদু খাদ্য, সম্পূৰ্ণ ঘৰুৱা ৰুচি সমৃদ্ধ এসাঁজ খোৱাৰ আপুনি ইচ্ছা কৰিছে নেকি? তেন্তে আহক সোণাপুৰৰ ডিলাইট ধাবালৈ, য'ত পাব সকলো ধৰণৰ উৎকৃষ্ট মানৰ খাদ্য সম্ভাৰ। যোগাযোগ কৰক 9954277793 অথবা 9859139171। News Nest. We are unstoppable.